নমস্কাৰ দৰ্শকসকল, 5 আগষ্ট 2024 ঠিক আগে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ আৰু চৰ্চাৰ বিষয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে স্ক্ৰীণত দেখা এই বিশেষ থাৰ্মেখনত লৈ বৰ্তমান লাখ লাখ লোকৰ মনত প্ৰশ্ন উঠিছে। খবৰ ওলাইছে যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অংগনবাদী কৰ্মী, আশা কৰ্মী, সহাৰিকাৰ আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা 15,000 টকাৰ পৰা 21,000 টকালৈ বৃদ্ধি কৰা এক ডাঙৰ প্ৰস্তুতি চলিছে। কেৱল দৰমহাই নহয়, লগতে অৱসৰৰ পিছত পেঞ্চন আৰু বহুতো চৰকাৰী সুবিধাৰ প্ৰদানৰ কথাও কৰিছে। কিন্তু আপোনালোকে থাৰ্মেলত এটা কথা লক্ষ্য কৰিছেনে? তাত প্ৰতিটো দাবীৰ পিছত এটা ডাঙৰ প্ৰশ্নবোধক দিয়া আছে। ইয়াৰ অৰ্থ কি? সঁচাকৈয়ে এই আগষ্ট মাহতে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অফিচিয়েল অৰ্ডাৰ পাছ কৰিবলৈ লৈছে নেকি? নে এয়া আমাৰ আই মাতৃসকলৰ এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ প্ৰতিধ্বনিহে? আজি এই ভিডিঅ'টোত আমি কোনো উৰা বাতৰি নিদিয়াকৈ পোনপটীয়াকৈ চৰকাৰী তথ্য আৰু সংসদৰ আলোচনাৰ আধাৰত সমগ্ৰ সত্যটো আপোনালোকৰ সন্মুখত দাঙি ধৰিম। সেইবাবে আপোনালোকে আজি এই ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক। তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব বা আপোনালোকৰ মনত কোনো খেলিমেলি নাথাকে। আমি এতিয়া প্ৰথমে বুজিব লাগিব যে আমাৰ সমাজত আশা আৰু অংগনবাদী কৰ্মী, সহাৰিকাৰসকলৰ গুৰুত্ব কিমান। গৰ্ভৱতী মহিলাৰ যত্ন লোৱাৰ পৰা আৰম্ভ কৰি শিশুৰ প্ৰাথমিক শিক্ষা, পুষ্টি আৰু স্বাস্থ্য খণ্ডৰ 100% কাম এইসকল মহিলাই অত্যন্ত নিষ্ঠাৰে কৰি আহিছে বা কৰে। কিন্তু ইমান খাটনিৰ পিছতো তেওঁলোকে পোৱাৰ মাহিলী যিবিলাক মাননি অতি কম। বৰ্তমান সমগ্ৰ দেশতে অল ইণ্ডিয়াৰ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যন আৰু বিভিন্ন আশাৰ ইউনিয়নে দীৰ্ঘদিনৰে পৰা প্ৰতিবাদ কৰি আহিছে। তেওঁলোকৰ মূল দাবীসমূহ কি কি? আহক বিতংভাৱে আমি আজি জানি লওঁ। ন্যূনতম মজুৰি। বৰ্তমানৰ বজাৰৰ মূল্যবৃদ্ধিলৈ চাই সহাৰিকাৰ তথা কৰ্মীসকলৰ ন্যূনতম বেতন 18,000 টকাৰ পৰা 21,000 টকাৰ কৰিব লাগে। স্থায়ী কৰ্মচাৰী মৰ্যাদা। তেওঁলোকক কেৱল স্বেচ্ছাসেৱী বুলি গণ্য নকৰি চৰকাৰী চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে। সামাজিক সুৰক্ষা। অৱসৰৰ পিছত এককালীন পুঁজি আৰু মাহিলী পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। থাৰ্মেলত আপোনালোকে দেখা এই 18,000 আৰু 21,000 টকাৰ অংকটো চৰকাৰে নিজেই মনৰ পৰা ওলোৱা নাই। এয়া হৈছে শ্ৰমিক সংগঠনসমূহে চৰকাৰৰ ওচৰত দাখিল কৰা অফিচিয়েল দাবী ফৰ্মৰ মুখ্য এটা অংশ। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ আইনী দিশটোলৈ। বহুতে ভাবে যে কেন্দ্ৰীয় চৰকাৰে এটাৰ অৰ্ডাৰ দিলেই সমগ্ৰ দেশতে দৰমহা বাঢ়ি যাব। কিন্তু ইয়াৰ নিয়মটো অলপ বেলেগ। অংগনবাদী আৰু আশাৰ আঁচনিসমূহ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলে। ইয়াৰ অৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত এটা ফাণ্ড বা দৰমহা ফিক্স অংশ বান্ধি দিয়ে, যিটো সাধাৰণতে 60% হয়। বাকী 40% ধন সংমিশ্ৰণত ৰাজ্য চৰকাৰে নিজৰ ৰাজহৰ পৰা দিব লাগে। যিবোৰ ৰাজ্যৰ আৰ্থিক স্থিতি ভাল, সেইবোৰ ৰাজ্যই নিজৰ ফালৰ পৰা বেছি টকাৰ যোগ দি কৰ্মীসকলক ভাল দৰমহা দিয়ে। উদাহৰণস্বৰূপে দিল্লী, হাৰিয়ানা, কেৰেলা আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যত
অংগনবাদী কৰ্মীসকলে অলপ বেছি দৰমহা পায়। তেওঁলোকে পায় আপোনালোকে মই কৈ দিছোঁ 12,000-ৰ পৰা 14,000 টকা তেওঁলোকে লাভ কৰে। কিন্তু আন বহুতো পিছপৰা ৰাজ্যৰ মাননি এতিয়াও অতি কম 4,500-ৰ পৰা 7,000 টকাৰ ভিতৰত। গতিকে কেন্দ্ৰীয় চৰকাৰে যদি সমগ্ৰ ভাৰততে 21,000 টকা কৰিবলৈ হয়, তেন্তে কেন্দ্ৰীয় বাজেটত এক বৃহৎ পুঁজি ঘোষণা কৰিব লাগিব, যিটো বাবে বৰ্তমানলৈকে কোনো অফিচিয়েল কেবিনেট নোট জাৰি কৰা হোৱা নাই। আমাৰ এই পিছপিনে থকা থাৰ্মেলত আন এটা শব্দ আপোনালোকে দেখিবলৈ পাব বা দেখিছে, ৰন্ধন কৰ্মী। বহুতে মোক সুধিছিল যে ৰন্ধন কৰ্মীসকলৰ দৰমহাও চৰকাৰে বঢ়াবনে? ইয়াৰ সঠিক উত্তৰটো হৈছে ৰন্ধন কৰ্মীসকল আচলতে এটা বেচৰকাৰী ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত কাম কৰে। তেওঁলোকক চাকৰি নিয়ম বা দৰমহা সম্পূৰ্ণ কৰ্পৰেট পলিচিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত চৰকাৰে পোনপটীয়াকৈ হাত নিদিয়ে। কিন্তু চৰকাৰৰ যি ন্যূনতম মজুৰি আইন আছে, তাত সংশোধন হ'লে বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰো দৰমহা বৃদ্ধি হোৱাটো স্বাভাৱিক। আনহাতে অংগনবাদী সহায়িকাসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ অৱস্থা কৰ্মীসকলতকৈও পটুলগা। কৰ্মীসকলে যদি 6,000 বা 7,000 টকা পায়, সহায়িকাসকলে তাৰ আধা বা 3,000-4,000 টকাহে পায়। সেইবাবে সমগ্ৰ ভাৰততে পেন্সন আৰু চিকিৎসা বীমাৰ সুৰক্ষা সকলোৰে বাবে সমভাৱে দিয়াৰ এক তীব্ৰ দাবী উত্থাপন হৈছে। বন্ধুসকল, এতিয়া আহোঁ মূল সত্যটোলৈ। আপোনালোকে ইউটিউবত বহুতো ভিডিঅ' দেখিবলৈ পাইছে বা পাব, য'ত লিখা থাকে দৰমহাৰ বাঢ়ি গ'ল, অৰ্ডাৰ আহি গ'ল। কিন্তু মই মোৰ চেনেলত আপোনালোকক সদায় সঠিক তথ্য দিবলৈ চেষ্টা কৰোঁ। ইউটিউবত যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ কেতিয়াও বিশ্বাস নকৰে। মই এজন ইউটিউবাৰ হিচাপে আপোনালোকক সদায় মিছা আশা বা বিভ্ৰান্তিত কৰিব নোৱাৰোঁ। আজি তাৰিখলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বা কেন্দ্ৰীয় কেবিনেটে আশা আৰু অংগনবাদী কৰ্মীৰ বাবে 21,000 টকাৰ ফিক্সড দৰমহাৰ কোনো আইন পাছ কৰা নাই, অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। সংসদত এই সন্দৰ্ভত আলোচনা বৰ্তমানলৈকে চলি আছে। বিভিন্ন সমিতি সংগঠন কৰা হৈছে আৰু ৰাজ্যৰ চৰকাৰসমূহে নিজাববীয়াকৈ 1,000 বা 2,000 টকাকে বৃদ্ধি কৰিছে। কিন্তু 21,000 টকা আৰু পেঞ্চনৰ অফিচিয়েল চৰকাৰী অধিসূচনা এতিয়ালৈ কোনো জাৰি কৰা হোৱা নাই। আমাৰ থাৰ্মেলত থকা প্ৰশ্নবোধক চিনটোৰ আচল ৰহস্য এইটো যে ইয়াৰ বৰ্তমানৰ আটাইতকৈ ডাঙৰ দাবী কোনো চূড়ান্ত ঘোষণা নহয়। শেষত মই ইয়াৰে সামৰণি মাৰিব খুজিছোঁ যে আমাৰ আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বাইদেউসকলে সমাজৰ বাবে যি কৰিছে তাৰ বিনিময়ত তেওঁলোকৰ 18,000 বা 21,000 টকা ন্যূনতম দৰমহা অৰ্থাৎ মাননি পেঞ্চন 100% উচিত। আপোনালোকে এই কথাষাৰ সমৰ্থন কৰে নে নকৰে, তলত আমাৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত আপোনালোকৰ নিজৰ মতামতসমূহ জনাব বুলি মই আশা কৰিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ আমাৰ এই BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে কাষত থকা বেল আইকনটো অল কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ ইমানেই। অন্যটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।